এটা হ'ল মৰাণ অট'নমাছ কাউন্সিল আৰু মটক অট'নমাছ কাউন্সিল। এই দুইটা কাউন্সিলক আগতে এনেকুৱা এটা আছিলে যে মৰাণ যদি মানুহ বেছি আছে গাঁওখন মৰাণ কাউন্সিলত গুচি যায়, তেতিয়া আন জাতি জনগোষ্ঠীৰ মানুহে আপত্তি কৰে। এতিয়া আজি কেবিনেটে এটা সিদ্ধান্ত লৈছে যে মৰাণ আৰু মটক কাউন্সিল, মৰাণ আৰু মটক মানুহখিনিক লৈ হ'ব আৰু তেওঁলোকৰ পৰিয়ালসকলক লৈ হ'ব। মৰাণ মটক কাউন্সিলত অকল মৰাণ মটক ৰাইজেহে ভোট দিব, আন ৰাইজে ভোট নিদিয়ে। আৰু গাঁওখনতো যদি বহুবোৰ মানুহ আছে, মৰাণ মটক পৰিয়ালকেইটাহে মৰাণ মটক কাউন্সিলত অন্তৰ্ভুক্ত হ'ব। ইয়াৰ ফলত আজি কিছুদিন ধৰি উজনি অসমত মৰাণ মটক কাউন্সিলত বিভিন্ন কোনোবাই কয় আমি সোমাম, কোনোবাই কয় আমি নুসুমাম, এই ধৰণৰ বিতৰ্কটোৰ এতিয়া অৱসান ঘটিব। খালি মৰাণ কাউন্সিলত মৰাণ পৰিয়ালসমূহ সোমাব, মটক কাউন্সিলত মটক পৰিয়ালসমূহ সোমাব, মানে মটক আৰু মৰাণেহে ভোট দিব, বেলেগ মানুহে ভোট নিদিয়ে। গতিকে এইটো তেখেতসকলৰ লগত আমি আলোচনা কৰি আমি এইটো সিদ্ধান্ত লৈছিলোঁ। Only the population belonging to the Moran community in the area notified by the state government as council area under this act without affecting the rights of the other category of citizen, people or communities within the notified area. তাৰমানে যদি এখন গাঁও নটিফাই কৰোঁ, সেই গাঁওখনৰ মৰাণ আৰু মটক মানুহখিনিহে কাউন্সিলত ভোট দিব, আন ৰাইজে তাত ভোট নিদিয়ে। ইয়াৰ ফলত যিটো এটা অকণমান মানুহখিনিৰ মাজত আমি বুজাবুজি কৰিব পৰা নাছিলোঁ, আজি সেই সমস্যাটোৰ সমাধান হ'ব। আৰু ইয়াৰ ফলত আমি নৱেম্বৰ ডিচেম্বৰ মাহত মৰাণ মটক কাউন্সিলৰ নিৰ্বাচন আমি পাতিব পৰা পৰিৱেশত আমি গৈ উপস্থিত হ'ম। ছেপাৰেট ভোটাৰ তালিকা অকল মৰাণ আৰু মটক মানুহখিনিক লৈ বা তেওঁলোকৰ জনবসতিক লৈ সম্পূৰ্ণ এখন নতুন ভোটাৰ তালিকা হ'ব। সেই ভোটাৰ তালিকাত আন লোক নোসোমায়। এটা হ'ল মৰাণ অট'নমাছ কাউন্সিল আৰু মটক অট'নমাছ কাউন্সিল। এই দুইটা কাউন্সিলক আগতে এনেকুৱা এটা আছিলে যে মৰাণ যদি মানুহ বেছি আছে গাঁওখন মৰাণ কাউন্সিলত গুচি যায়, তেতিয়া আন জাতি জনগোষ্ঠীৰ মানুহে আপত্তি কৰে। এতিয়া আজি কেবিনেটে এটা সিদ্ধান্ত লৈছে যে মৰাণ আৰু মটক কাউন্সিল, মৰাণ আৰু মটক মানুহখিনিক লৈ হ'ব আৰু তেওঁলোকৰ পৰিয়ালসকলক লৈ হ'ব। মৰাণ মটক কাউন্সিলত অকল মৰাণ মটক ৰাইজেহে ভোট দিব, আন ৰাইজে ভোট নিদিয়ে। আৰু গাঁওখনতো যদি বহুবোৰ মানুহ আছে, মৰাণ মটক পৰিয়ালকেইটাহে মৰাণ মটক কাউন্সিলত অন্তৰ্ভুক্ত হ'ব। ইয়াৰ ফলত আজি কিছুদিন ধৰি উজনি অসমত মৰাণ মটক কাউন্সিলত বিভিন্ন কোনোবাই কয় আমি সোমাম, কোনোবাই কয় আমি নুসুমাম, এই ধৰণৰ বিতৰ্কটোৰ এতিয়া অৱসান ঘটিব। খালি মৰাণ কাউন্সিলত মৰাণ পৰিয়ালসমূহ সোমাব, মটক কাউন্সিলত মটক পৰিয়ালসমূহ সোমাব, মানে মটক আৰু মৰাণেহে ভোট দিব, বেলেগ মানুহে ভোট নিদিয়ে। গতিকে এইটো তেখেতসকলৰ লগত আমি আলোচনা কৰি আমি এইটো সিদ্ধান্ত লৈছিলোঁ। Only the population belonging to the Moran community in the area notified by the state government as council area under this act without affecting the rights of the other category of citizen, people or communities within the notified area. তাৰমানে যদি এখন গাঁও নটিফাই কৰোঁ, সেই গাঁওখনৰ মৰাণ আৰু মটক মানুহখিনিহে কাউন্সিলত ভোট দিব, আন ৰাইজে তাত ভোট নিদিয়ে। ইয়াৰ ফলত যিটো এটা অকণমান মানুহখিনিৰ মাজত আমি বুজাবুজি কৰিব পৰা নাছিলোঁ, আজি সেই সমস্যাটোৰ সমাধান হ'ব। আৰু ইয়াৰ ফলত আমি নৱেম্বৰ ডিচেম্বৰ মাহত মৰাণ মটক কাউন্সিলৰ নিৰ্বাচন আমি পাতিব পৰা পৰিৱেশত আমি গৈ উপস্থিত হ'ম। ছেপাৰেট ভোটাৰ তালিকা অকল মৰাণ আৰু মটক মানুহখিনিক লৈ বা তেওঁলোকৰ জনবসতিক লৈ
সম্পূৰ্ণ এখন নতুন ভোটাৰ তালিকা হ'ব। সেই ভোটাৰ তালিকাত আন লোক নোসোমায়।